নাই আচলতে উচ্ছেদৰ নামত বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ যিটো বিজেপি মিত্ৰজোঁট চৰকাৰ তেওঁলোকে কেৱল ভোট পাবলৈ কাৰণে ৰাজনীতি কৰিছে। এইটো আমি বাৰম্বাৰ কৈ আছিলোঁ। এতিয়া উচ্ছেদথলী এতিয়া তেওঁলোকৰ কাৰণে এতিয়া লুণ্ঠনথলী, লুণ্ঠনৰ একেবাৰে ৰম্যভূমি। কাৰণ মানুহখিনিক উচ্ছেদ কৰাৰ পাছত তেওঁলোকে বহুত কথা কৈছিল যে জাতি বচোৱাৰ কথা কৈছিল, মাটি বচোৱাৰ কথা কৈছিল, অসমীয়া জাতিক বচোৱাৰ কথা কৈছিল। কিন্তু উচ্ছেদ কৰাৰ নামত তেওঁলোকে ভোট পাব পাৰিব, ৰাজনীতি কৰিব পাৰিব, কিন্তু আমাৰ জাতিও নাবাচে, মাটিও নাবাচে। সেই মাটি এতিয়া নগাৰ হেন চকু, নগা এতিয়া দখল কৰা আৰম্ভ কৰিছে। আৰু ইয়াত কেৱল তেওঁলোকৰ গোপন বুজাবুজিত ইয়াতকৈ বিশেষভাৱে ইয়াৰ বিধায়কে, স্থানীয় বিধায়ক সৰুপথাৰৰ বিশ্বজিৎ তেওঁ ফুকনে তেওঁ ইয়াত একদম একছত্ৰী সম্ৰাট এতিয়া লুণ্ঠন ৰাজ চলাই আছে। কেৱল লুণ্ঠন ৰাজ, কেৱল শোষণ ৰাজ। চাৰিওফালে দেখিছে ইয়াত কোনো ধৰণৰ কুঁৱাৰী নহয়, এইটো কুঁৱাৰী নোহোৱাকৈ অবৈধভাৱে ইয়াত খনন চলে তেওঁৰ পৃষ্ঠপোষকতাত। ইয়াত কিমান শিল আছে, কিমান ইয়াত সম্পদ আছে, এই সম্পদবিলাক খানি খানি এতিয়া নিয়া আৰম্ভ কৰিছে। আৰু সেই শিলবিলাক তেওঁলোকে নুমলীগড়লৈ তেওঁলোকে ছাপ্লাই দি আছে। গতিকে কেৱল ইয়াত লুণ্ঠন ৰাজ চলাবৰ কাৰণে তেওঁলোকে এই উচ্ছেদখিনি কৰিছিল। এতিয়া ইয়াত থকা সম্পদ আমাৰ অসমৰ সম্পদ, ইয়াৰ অসমীয়া মানুহৰ সম্পদ। এই সম্পদটো অসমীয়া মানুহৰ কাৰণে এৰি দিয়া নাই। তেওঁলোকে চেণ্ডিকেট চলাই, শিলৰ চেণ্ডিকেট, ইয়াৰ কুৱেৰী চেণ্ডিকেট, আৰু যিটো কুৱেৰী নহয় ইয়াতো খানিছে। খানি গোটেই অসম ফালে থকা যিবিলাক মাটি, সেই মাটিবিলাক খানি খানি তেওঁলোকে শিলগুটি বিচাৰি আছে। শিলগুটি ক'ত ছাপ্লাই দিছে? NRLত। গতিকে তেনেধৰণৰ জাতিও নাবাচে, মাটিও নাবাচে। কেৱল মই কৈছোঁ নহয়, ইয়াৰ বিধায়কে তেওঁৰ পৃষ্ঠপোষকতাত কেৱল লুণ্ঠন ৰাজ চলাবলৈ কাৰণে তেওঁলোকে ইয়াত কাম কৰি আছে। জনসাধাৰণৰ কাৰণে কোনো মংগল কাম কৰা নাই। এতিয়া উচ্ছেদৰ ৰাজনীতি কৰিলে, ইয়াৰ পৰা উচ্ছেদ কৰিলে ঠিক আছে, উচ্ছেদটো আমি কোনো বিৰোধিতা কৰা নাছিল। কিন্তু উচ্ছেদ কৰাৰ নামত তেওঁলোকে মাটিখন বচাব পাৰিছেনে? এতিয়া নগাই ইয়াত দখল কৰিব বিচাৰিছে। বিশেষকৈ নগাৰ পৰা ৰক্ষা কৰিব পাৰিব নেকি এই মাটিখিনি? এতিয়া তাৰ লগে লগে কেৱল ইয়াত লুণ্ঠন ৰাজ চলাবৰ কাৰণে, মই কৈছোঁ নাই, উচ্ছেদ কেৱল ৰাজনীতি কৰিবলৈ কাৰণে বিচাৰিছিল। এতিয়া উচ্ছেদ থলী এতিয়া লুণ্ঠনৰ থলী হিচাপে পৰিগণিত হৈছে। ইয়াত চব মানে আচলতে যেতিয়া মুখ্যমন্ত্ৰী ইয়াৰ কমিশ্যন অংশটো পায়, আৰু মুখ্যমন্ত্ৰীৰ কাৰণে যিগৰাকীয়ে ইয়াত যিবিলাক চেণ্ডিকেটৰ জৰিয়তে কমিশ্যনবিলাক সংগ্ৰহ কৰে, এইখন হ'ল বিশ্বজিৎ ফুকন। সেইকাৰণে ইয়াত ফৰেষ্ট বিভাগৰ নামত একো নাই, ইয়াত কোনো ধৰণৰ ইয়াত মানে মাইনিঙৰ বিভাগ একো নাই, ইয়াত কোনো ধৰণৰ পুলিচ প্ৰশাসন একো ঢুকি নাপায়। এটা ফিল্ম এটা আছেনে KGF, সেই KGFৰ নিচিনা ইয়াত চলি আছে। ইয়াত কেৱল মানে খনন আৰু খনন। ইয়াত আৰু মানে ইয়াক লৈ কোনোবা মানে সংবাদতো প্ৰচাৰ কৰিব নোৱাৰে। ইয়াত মানুহ আহিলে ভাবুকি দিয়ে, কিন্তু আমি সাহস কৰি আহিছোঁ। গতিকে অসম বচাব লাগিব, অসমৰ মাটি বচাব লাগিব। আৰু তেওঁলোকে উচ্ছেদৰ নামত যিটো ৰাজনীতি কৰিছে, কিন্তু উচ্ছেদ থলীটো তেওঁলোকে এতিয়া লুণ্ঠনৰ থলী বনাইছে। সেইটো আমি হ'ব নিদিওঁ। ইয়াত লুণ্ঠন শোষণ কৰিবৰ কাৰণে উচ্ছেদ কৰা এনে জনসাধাৰণে সমৰ্থন দিয়া নাছিল। কিন্তু উচ্ছেদ কৰাৰ পাছত, সমৰ্থন পোৱাৰ পাছত তেওঁলোকে এতিয়া কেৱল লুণ্ঠনৰ কাৰণে ইয়াত চলাই আছে। ইয়াত কোনো কুঁৱাৰী নোহোৱাকৈ নদীবিলাক খানি আছে, এইটোতো অবৈধ। গতিকে এইটো কোনো কাৰণে মানি নলওঁ। গতিকে এই লুণ্ঠনৰ সম্ৰাট সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, তেওঁতো এতিয়া চব ক্ষেত্ৰত, চব কামতে তেওঁৰ পৰিয়াল সংযুক্ত হৈ থাকে। তেওঁৰ পত্নী কেনেকৈ মহাবিদ্যালয় অধ্যক্ষ হ'ল সকলোৱে জানে, কেনেকৈ এপেক্স বেংকৰ কেলেংকাৰী তেওঁ কৰিছে, কেনেকৈ তাৰপিছত তেওঁক চব ঠিকা টুকলিত কমিশ্যনৰ জৰিয়তে ডাবুল ৰাস্তা বনাইছে। কমিশ্যনৰ নামত তেওঁ নিজৰ পৰিয়ালৰ মানুহক লগাই এতিয়াতো বিশ্বজিৎ ফুকনৰ বিচাৰি ডাবুল মানে বডি ডাবুল বুলি কৈ দিয়ে। কাৰণ বিশ্বজিৎ ফুকনৰ নামত ইয়াৰ পৰিয়ালসকলে তেওঁলোকে ইয়াত ক্ষমতা প্ৰভাৱ পেলাই তেওঁলোকে লুণ্ঠন কৰি থাকে। গতিকে এইবিলাক ৰাইজে অতিষ্ঠ হৈছে। গতিকে বিদায় দিয়া সময় আহিছে, তাৰ প্ৰত্যুত্তৰ 26ত পাই যাব।